হয় চাওক অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক দুখবৰ বুলি ক'ব লাগিব। কিছু সময়ৰ পূৰ্বে ৮০-৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ বিয়োগ ঘটিছে আৰু তেওঁক মাৰোৱাৰী মেটাৰনিটি হস্পিটেলতেই বিয়োগ ঘটে। আমি তেখেতৰ বাসগৃহত আছোঁ। আমি পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। তেখেতৰ যি নশ্বৰ দেহ, এতিয়া নশ্বৰ দেহ আহি তেখেতৰ বাসগৃহত ৰখা হৈছেহি। ৮০-৯০ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা। তেখেতে বিভিন্ন অসমীয়া ছবিত লগতে থিয়েটাৰসমূহত অভিনয় কৰিছিল। পিতা পুত্ৰ, অভিমান, অশান্ত পোহৰ, কন্যাদান, পাহাৰী কন্যা, প্ৰভাতী পক্ষীৰ গান আদিকে ধৰি কেইবাখনো উল্লেখযোগ্য ছবিত তেওঁ অভিনয় কৰিছিল। কিন্তু আজি তেওঁৰ সেই শেষ নিশ্বাস ত্যাগ কৰে। এতিয়া আমি তেওঁৰ বাসগৃহত উপস্থিত হৈছোঁ। সেই বাসগৃহত তেখেতৰ অগণন গুণমুগ্ধ আহি ভিৰ কৰিছেহি। লগতে তেওঁলোকৰ যি পৰিয়ালৰ লোক আছে, পৰিয়ালৰ লোকসকলো আহি ভিৰ কৰা দেখা গৈছেহি। আমি তেখেতৰ বাসগৃহৰ পৰা পৰিৱেশসমূহ দেখুৱাই আছোঁ। খুবেই এক দুখৰ বিষয়। তেখেতে হৃদৰোগত আক্ৰান্ত হৈছিল আৰু হৃদৰোগত আক্ৰান্ত হৈ আজি যি হস্পিটেলৰ মাৰোৱাৰী মেটাৰনিটি হস্পিটেললৈ নিয়াৰ পথতেই তেখেতৰ বিয়োগ ঘটে। তেখেতে ৬০ বছৰ বয়সত তেখেতৰ মৃত্যুমুখত পৰে। আমি ইয়াৰ বাসগৃহৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ। আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ। আমি এয়া তেখেতৰ বাসগৃহৰ পৰিৱেশ আৰু লগতে আমাৰ অসংখ্য গুণমুগ্ধ আছে। আমি গুণমুগ্ধসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। আমি ৰাজেশ ভূঞা আছে পৰিচালক, তেওঁৰ পৰা জানিব চেষ্টা কৰিছোঁ। কি ক'ব আজি এক দুখৰ বিষয়? মানে ক'বলৈ আচলতে এনেকুৱা এটা সময়ত ঘটনাটো ঘটিল, কোনো এইটো ঘটনাৰ কাৰণে কোনেও মানে ভবা নাছিলে। সুস্থ মানুহ এগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু মই মানে ব্যক্তিগতভাৱে প্ৰায় এসপ্তাহ আগত লগ পাইছোঁ। আজি কেইদিনমান আগত প্ৰাগ চিনেমাটো হৈ গৈছিলে ৫ জুলাই, সেইদিনাখনো কথা পাতিছোঁ আমি। আজি এনেকুৱা এটা ঘটনা শুনিবলৈ একদমেই ভবা নাছিলোঁ আৰু শুনাৰ পিছত মানে এতিয়াও বিশ্বাস হোৱা নাই। আৰু বেবী যদিও সন্মুখত শুই আছে, তথাপি বিশ্বাস হোৱা নাই যে বেবীটো আমাৰ মাজত নাই। গতিকে এইটো এটা ডাঙৰ ক্ষতি আমাৰ কাৰণে। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাই সদগতি লাভ কৰক আৰু তপন দা আৰু তেওঁৰ জীয়েকক যাতে ভগৱানে সাহস দিয়ে, সেই প্ৰাৰ্থনা কৰিছোঁ। এনেধৰণে এতিয়া গুণমুগ্ধসকল আহিছে। আমি আন এঘৰৰ বিষয়ৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈকে আহিছোঁ। যিহেতু এটা দুখৰ বিষয়, কি ক'ব? দুখৰ বিষয়ত কি ক'ম, বেবী বা বুলি কওঁ, বেবী বা নাই। তেওঁ ক'বলৈ সেয়াই যে তেওঁ আমাৰ মাজৰ পৰা গ'লগৈ আৰু সেইটোৱে কথা। আৰু আমি সৰুতে পোৱা তেওঁক, মই সৰু থাকোঁতে পোৱা, বেবী বা বুলি মাতোঁ। সেইকাৰণে সেই বস্তুবোৰ এতিয়া মনত পৰি আছে। তেওঁৰ শেৱালি, সোণমইনা এইবোৰ চিনেমাৰ শ্বুটিঙত লগ পোৱা আৰু খুব ফূৰ্তিবাজ আছিলে। হাঁহিমুখীয়া মানুহ এগৰাকী আছিলে। কাম কৰোঁতেও খুব ফূৰ্তি কৰে। পিছত আমি কন্যাদান, নায়ক এনেকুৱা ছবিবোৰতো কাম কৰিলোঁ একেলগে। মই যিহেতু এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰিছিলোঁ, বেবীবাক তেনেকৈ বহুত আমাৰ এটা ঘনিষ্ঠ সম্পৰ্ক এটা আছিল বিচাইডছ প্ৰফেশ্যনেল। আৰু সেয়াই মানে এইটো অপূৰণীয় ক্ষতি। আমাৰ অগ্ৰজসকল আমাক এৰি এৰি গৈ আছে আৰু আমি কিছুমান মানুহ থাকি গৈছোঁ অসমীয়া চিনেমা জগতত। সেয়াই কথা আৰু। মই যতীন বৰা আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আজি এক দুখৰ খবৰ অসমবাসীৰ বাবে, গতিকে কি ক'ব? ক'ম মানে কি, কথাটো মই বিশ্বাস কৰিবলৈ টান পাইছোঁ। এতিয়া বেবীবাৰ নশ্বৰ দেহৰ ওচৰতে আছোঁ। যেতিয়া প্ৰথম খবৰটো শুনিলোঁ, মইতো ভবা নাই যে এইটো মিছা বুলি ভাবিছিলোঁ। মই হ'বই নোৱাৰে এনেকুৱা ধৰণৰ কথা। তো যেতিয়া কনফাৰ্ম হ'লোঁ, লগে লগে আহিলোঁ। আহি চককৈ যেতিয়া দেখিছোঁ, মই বিশ্বাস কৰিব টান লাগিছে যে বেবীবাই আমাক এৰি থৈ গুচি গ'ল। আৰু বেবীবাৰ লগত মোৰ এটা বহুত দিনীয়া সম্পৰ্ক। 94ত আমি মই প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ গৈছিলোঁ, হেঙুল থিয়েটাৰ। সেই তেতিয়াই বেবীবাৰ লগত মই আদিল দা, বেবীবা, পূৰবী শৰ্মাৰ কথা কৈ আছোঁ আৰু মৃদুল ভূঞা, ৰীণা বৰা, পৰাগ বৰা, আমাৰ এটা টীম আছে। সেই তাৰ পৰাই তেওঁৰ লগত এটা সম্পৰ্ক হ'ল, বায়েক ভায়েক টাইপৰ এটা সম্পৰ্ক হৈ আজি আহি বেবীবাক যে মই এনেকৈ দেখা পাম, সেইটো মই কিন্তু সপোনতো ভবা নাছিলোঁ। তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, তাকে কামনা কৰোঁ। আৰু বহুত স্মৃতি জড়িত হৈ আছে বেবীবাৰ লগত। আৰু বেবীবাক কৰিবলগীয়া বহুত আছিল অসমীয়া ছবিৰ কাৰণে। তেওঁ যি অভিনয়, তেওঁ মোৰ লগত কেইবাখনো ছবি কৰিলে, কন্যাদান কৰিলে, বিধাতা কৰিলে, নায়ক কৰিলে, বহুত কেইখন ছবিত কাম কৰিলে। কিন্তু বেবীবাই অসমৰ ৰাইজক দিবলগীয়া আৰু বহুত আছিল। আৰু কি ক'ম, ভগৱানৰ ইচ্ছা।
তাৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ। হয়, এনেধৰণে এতিয়া তেখেতৰ বাসগৃহত অসংখ্য গুণমুগ্ধ আহি ভিৰ কৰিছেহি। আমি পুনৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে যি পূৰবী শৰ্মাৰ যি বাসগৃহত তেখেতৰ নশ্বৰ দেহ ৰখা হৈছে। এনেধৰণে এতিয়া তেখেতে শুই পৰিছে। আমি আৰু আন এজন অভিনেতা আছে, তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। সবাতোতকৈ মোহময়ী অভিনেত্ৰী, তেওঁ যিবিলাক গীত দি গৈছে, তেওঁ যিবিলাক চিনেমা দি গৈছে, সেইবিলাক চিনেমা আৰু আকৌ পাবলৈ আপোনাৰ দিগদাৰ। আৰু বেবিবক সন্মুখত আমি বেবিব বুলি কওঁ, বেবিবক সন্মুখত ৰাখি মোৰ আৰু আজি একদম কথা ওলোৱা নাই, কিন্তু এইটো আমাৰ অভাৱনীয় ক্ষতি অসমীয়া চিনেমাৰ কাৰণে। আৰু আমি সকলো তপন দাৰ লগত আছোঁ। আৰু বেবিব পূৰবী শৰ্মা কেতিয়াও হেৰাই নাযায়, কাৰণ চিনেমাত তেওঁৰ যিবোৰ বন্দী হৈ থাকিলে, চিৰজীৱনৰ কাৰণে বন্দী হৈ থাকিলে, সদায় তেওঁৰ চিনেমাবিলাক সদায় ছুপাৰ ডুপাৰ হিট আছিলে। চিলভাৰ জুবলি, গল্ডেন জুবলি হয়, গতিকে সেইখিনি সময় হিৰইন, গতিকে সদায় তেওঁ আমাৰ মাজত জীয়াই থাকিব। হয়, এয়াই আছিলে অভিনেতা কপিল বৰাৰ ভাষ্য। আমি পৰিৱেশটো দেখুৱাই আছোঁ। তেখেতৰ পৰিয়ালৰ লোকসকলো আহিছে ইয়াত, যিহেতু অতিকৈ খুবেই দুখৰ বিষয় অভিনেত্ৰীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে এয়া আমি সম্পূৰ্ণ ঘৰৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। তেখেতে প্ৰায় 60 বছৰ বয়সত আমাৰ মাজৰ পৰা বিদায় মাগিলে। হৃদৰোগত আক্ৰান্ত হৈ তেখেতে বিদায় মাগিলে। আজি মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেলত তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে। আমি বাসগৃহৰ পৰা পৰিৱেশসমূহ দেখুৱাই আছোঁ। 80-90 দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল তেওঁ। নিশ্চিতভাৱে ভাৰ্গৱ, আৰু এয়া আমি শান্তিপুৰস্থিত যি বাসগৃহ, সেই বাসগৃহৰ পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ। স্বাভাৱিকতে শোকৰ পৰিৱেশ, কাৰণ কোনেও কল্পনা কৰা নাছিল হঠাতেই এনেধৰণে এইগৰাকী অভিনেত্ৰীয়ে ইহ সংসাৰৰ পৰা বিদায় ল'ব। কাৰণ তেওঁ সুস্থ অৱস্থাতেই আছিল, বয়স তেওঁৰ 60 বছৰ হৈছিল। সুস্থ অৱস্থাত থকা সেই মানুহগৰাকী হঠাৎ আজি বিয়লিৰ ভাগত অসুস্থ হৈ পৰিছিল আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰাৰ লগে লগেই সকলো আচলতে হতভম্ব হৈ পৰিছে। এই মুহূৰ্তত তেওঁৰ বাসগৃহত যিসকল তেওঁৰ সৈতে একেলগে অভিনয় কৰিছিল, যিসকল অভিনেতা অভিনেত্ৰী তেওঁৰ সৈতে একাত্ম হৈ আছিল, আত্মীয়ৰ দৰে সম্পৰ্ক হৈ পৰিছিল, নিজৰ বাই ভনীৰ দৰে সম্পৰ্ক হৈ পৰিছিল, ভাতৃ ভগ্নীৰ দৰে সম্পৰ্ক হৈ পৰিছিল, সকলো আজি এই তেওঁৰ বাসগৃহত আহি উপস্থিত হৈছে। সকলোৱে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে তেওঁৰ প্ৰতি, আৰু সমান্তৰালভাৱে সকলোৱে আচলতে খবৰটো বিশ্বাস কৰিবলৈ অকণমান টান পাইছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, তেওঁ যিহেতু একেবাৰে সুস্থ অৱস্থাতে আছিল, হঠাৎ তেওঁ হৃদৰোগত আক্ৰান্ত হয় আৰু তাৰপিছত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়াৰ পিছতেই চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই মুহূৰ্তত তেওঁৰ বাসগৃহত অগণন গুণমুগ্ধই ভিৰ কৰিছে। 80-90 দশকৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী, যিগৰাকীয়ে তেওঁৰ অভিনয়ৰ জৰিয়তে সকলোৰে মন, সমগ্ৰ ৰাজ্যবাসীৰ মন, সকলো দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল, সেইগৰাকী পূৰবী শৰ্মাৰ দেহাৱসানে কেৱল সাংস্কৃতিক জগতকেই নহয়, সমগ্ৰ ৰাজ্যবাসীকেই শোকস্তব্ধ কৰি তুলিছে। আৰু স্বাভাৱিকতে অসমীয়া চলচ্চিত্ৰ জগত, অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এয়া এক অপূৰণীয় ক্ষতি।